হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰী এতিয়া এটাই প্ৰশ্ন যে এই হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া প্ৰকাশ পাব ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ পাইছে যে 21 এপ্ৰিলত হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব হসাকৈ 21 এপ্ৰিলত এই হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল দিবনে এই বিষয়ে এইটো ভিডিও জৰিয়তে 100% অথেন্টিক ইনফৰমেশনৰ সৈতে আৰু 100% ৰিয়েল ইনফৰমেশনৰ সৈতে আলোচনা কৰিব বিচাৰিছো তোমালোকে যদি এই বিষয়ে জানিব বিচৰা তেতিয়াহলে তোমালোকে এই ভিডিওটো সম্পূৰ্ণ চাবা লগতে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেশন তোমালোকে সদায় লাভ কৰিব পাৰা হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত অসমৰ ছাত্ৰ ছাত্ৰীসকলে একেবাৰে কম খৰচত বি ফাৰ্ম ডি ফাৰ্ম ফাৰ্ম ডি এম ফাৰ্ম বিএসসি নাৰ্ছিং ইঞ্জিনিয়াৰিং এমবিএ এমবিবিএস এগ্ৰিকালচাৰ এলএলবি এএনএম জেএনএম এনেকুৱা ধৰণৰ কোৰ্সত পঢ়িব বিচাৰে লিমিটেড সিট নো এন্ট্ৰেন্স এক্সাম ডাইৰেক্ট এডমিশন হ'ব স্কলাৰশিপ পাব গতিকে পলম কিয় এতিয়া স্ক্ৰিনত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে 9 এপ্ৰিলত খবৰ পাইছিলো যে তোমালোকৰ এনসাৰ শীট ইভালুৱেচন কমপ্লিট হোৱা নাই আৰু ধাৰণা কৰা হৈছে যে বিহুৰ পূৰ্বে তোমালোকৰ এনসাৰ শীট কমপ্লিট কৰিছে আৰু এতিয়া তোমালোকৰ এই মাৰ্কছবোৰ অনলাইনত আপলোড কৰা হৈ আছে আৰু যেতিয়াই অনলাইনত আপলোড কৰা কমপ্লিট হ'ব তাৰ পিছতে কিন্তু তোমালোকৰ এই ফলাফল ঘোষণা কৰিব অনলাইনত আপলোড কৰিবলৈ হলে প্ৰায় 1 পৰা 2 সপ্তাহ লাগিব পাৰে কাৰণ লাখ লাখ ষ্টুডেন্টে এই হায়াৰ সেকেন্ডাৰী পৰীক্ষাত এপিয়াৰ হৈছিল আৰু এই সকলো ছাত্ৰ ছাত্ৰীৰ মাৰ্কছবোৰ অনলাইনত আপলোড কৰিব লাগিব তাৰ পিছতে তোমালোকে অনলাইনত এই ৰিজাল্টবোৰ চেক কৰিব পাৰিবা আৰু অনলাইনত আপলোড কৰিবলৈ হলে 1 পৰা 2 সপ্তাহ সময় লাগিব পাৰে যেহেতু এই কাম বিহুৰ পিছত আৰম্ভ কৰিছে গতিকে 100% শিওৰ আৰু এইটো অথেন্টিক ইনফৰমেশন যে 21 এপ্ৰিলত হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল নিদিয়ে গতিকে তোমালোকে এইটো ভিডিওৰ পৰা কনফাৰ্ম হোৱা যে 21 এপ্ৰিলত হায়াৰ সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল নিদিয়ে এইটো 100% গ্যাৰান্টি কিন্তু ধাৰণা কৰা হৈছে যে তোমালোকৰ এই ফলাফল 28 এপ্ৰিলৰ পৰা আৰম্ভ কৰি 30 এপ্ৰিলৰ ভিতৰত দিব পাৰে কিন্তু এইটো কোনো ধৰণৰ অফিচিয়েল ইনফৰমেশন নহয় যে 28 পৰা 30 এপ্ৰিলৰ ভিতৰত দিবই এইটো ধাৰণা হে কৰা হৈছে আৰু যেতিয়া মই খবৰ পাম তেতিয়া তোমালোকে এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা ছাত্ৰ ছাত্ৰীসকলে মোক প্ৰশ্ন কৰি আছে যে ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ পাইছে যে 21 এপ্ৰিলত এই ফলাফল দিয়া হ'ব এইটো সঁচা নে মিছা যেহেতু মই মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত নাইবা 2023 আৰু 24 বৰ্ষত যি ফলাফল ঘোষণা কৰিছিল সেই ফলাফলৰ ইনফৰমেশনবোৰ মই 100% অথেন্টিক আৰু ৰিয়েল ইনফৰমেশন দিছিলো সেই কাৰণে শিক্ষাৰ্থীসকলে মোক বিভিন্ন সময়ত প্ৰশ্ন কৰি থাকে গতিকে তোমালোকে এইটো ভিডিওৰ পৰা 100% কনফাৰ্ম হোৱা যে 21 এপ্ৰিলত ফলাফল ঘোষণা নকৰে ইতিয়ালৈকে তোমালোকৰ মাৰ্কছবোৰ অনলাইনত আপলোড কৰা কমপ্লিট হোৱা নাই আৰু যেতিয়াই কমপ্লিট হ'ব আৰু যেতিয়াই ডিসপৰৰ পৰা হিউজ সংকেত পাব তেতিয়া এই ফলাফল প্ৰকাশ পাব আৰু কেতিয়া এই ফলাফল ঘোষণা হয় কেতিয়া এই ফলাফল প্ৰকাশ পায় হবিশেষ কিন্তু তোমালোকে একমাত্ৰ এইটো চেনেলৰ জৰিয়তে সকলোতকৈ আগত খবৰ পাবা গতিকে পলম কিয় এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া